তেওঁলোকে মানে এনেকুৱা হৈছে 144 দিয়াৰ পিছতো তেওঁলোকে এটা লেটাৰ দেখুৱাইছে আমাক মানে প্লটটো মাটিটো দিছে বুলি তেওঁলোকে শ্ৰমিকসকলক জানে আপোনালোকে শ্ৰমিকসকলে কিমান পঢ়া শুনা নাই কি লেটাৰ দেখাইছে আমিতো নাজানো কিন্তু তেওঁলোকে এনেকুৱা কৰিছে যে শ্ৰমিকক তেওঁলোকে মানে যি বাগিচাত কাম কৰি আছে সেই বাগিচাৰ পৰা তেওঁলোকে মজুৰি পাব লাগে ৰেচন পাব লাগে তেওঁলোকে মেডিকেল ফেচিলিটি পাব লাগে তেওঁলোকৰ PFৰ যিবিলাক টকাবিলাক পাব লাগে একদম একো নাই তাত আপোনালোকে গৈ পিনে ইনভেষ্টিগেশ্যন কৰক তাৰপিছতে আপোনালোকে গম পাব শ্ৰমিকে কি পৰ্যায়ত তাত জীয়াই আছে আৰু কিছুমান শ্ৰমিকে এনেকুৱা হৈছে ওচৰতে টাউন আছে কাম তাৰ পৰা এৰি এইফালে বাহিৰলৈ যাবলৈ বাধ্য হৈছে পেটে ভাতে খাবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে তেওঁলোকে বাধ্য হৈছে বাগান এৰিবলগীয়া হৈছে কিন্তু চৰকাৰক আমি কৈছোঁ যে সেই মাটিডোখৰত তাৰমানে যাতে ইলিগেল এনক্ৰচমেণ্টটো হ'ব নালাগে আৰু বৰ্তমান তাৰমানে আমাৰ যি কমিটি এখন বনাই পিনি বাগানখন চলাব লাগে শ্ৰমিকক উদ্ধাৰ কৰিব লাগে আমি অন্যথা আমি প্ৰতিবাদী কাৰ্যসূচী বাহল থাকিব যদি চৰকাৰক আমি অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ চাহ শ্ৰমিকৰ কাৰণে আমি বাৰম্বাৰ এই বিষয়বস্তুবিলাক উত্থাপন কৰিছোঁ নহ'লে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লাগিব কাৰণ আমাৰ চাহ শ্ৰমিকসকলে জীয়াই থাকিবৰ এসাঁজ খাবৰ কাৰণে তেওঁলোকৰ চিন্তা হৈ পৰিছে লাহৰিজান নিৰ্মল কুমাৰ টি ষ্টেটৰ গতিকে মই মুখ্যমন্ত্ৰী নিশ্চয় আমাক এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে ল'ব আৰু চাব আৰু নিজৰে আমাৰ চাহ জনগোষ্ঠীৰ এজন লেবাৰ মিনিষ্টাৰ আছে তেওঁকো অনুৰোধ কৰিছোঁ যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাতে শ্ৰমিকৰ কাৰণে ন্যায্য প্ৰদান কৰিবৰ কাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ এতিয়ালৈকে মাটিটো 500 এনেকুৱা মানে বিঘা মাটিত কিন্তু তেওঁলোকে মানে 100ৰ পৰা 500লৈকে তেওঁলোকে ক্ৰছ কৰি দিলে কিন্তু আমি প্ৰশাসনক মই DC মেডামকো মই কৈছোঁ মেডাম তাত ইলিগেল এনক্ৰচমেণ্টটো হৈ আছে আপুনি অলপ চাব আমি কৈছোঁ আমাৰ মানুহ গৈছে লেবাৰ মিনিষ্টাৰকো লগ কৰি আহিছে যে তাত পৰিৱেশ বেয়া হৈ আছে ভৱিষ্যতে যাতে পৰিৱেশ বেয়া নহওক শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে আমি আচলতে চৰকাৰক এই সংবাদ মেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ কিছুমান আছে দাদাগিৰি দম দি পিনি তেওঁলোকে জানে তেওঁলোকৰ মানে পেটে ভাতে খাই থাকিবৰ কাৰণে যদি কোনোবা ধমকি এটা দিলেও তেওঁলোকে আঁতৰি যাবলগীয়া হৈ যায় তেওঁলোকে নাই ৰূপেশ গোৱালাক লেবাৰ মিনিষ্টাৰ হিচাপে তেওঁৰ দায়িত্ব আছে শ্ৰমিকৰ ওপৰত তেওঁ যি ধৰণে তেওঁৰ দায়িত্ব পালন কৰিব লাগে তেওঁ আহি পিনি ইনভেষ্টিগেশ্যন কৰক তেওঁ নিজে দেখি পাব যে শ্ৰমিকৰ অৱস্থা তাত লাহৰিজান নিৰ্মল কুমাৰ টি ষ্টেটত কি পৰিৱেশ চলি আছে এইটো কিন্তু ৰূপেশ গোৱালা ডাঙৰীয়া আমাৰ অভিভাৱক মন্ত্ৰী গতিকে তেওঁ আচলতে ভিজিট কৰিব লাগে আৰু তেওঁ তদন্ত কৰিব লাগে ইয়াৰ ব্যৱস্থা এই ভূমাফিয়াবিলাক কি ধৰণে সোমাইছে চাহ শ্ৰমিকৰ থকা ঠাইবিলাকত তেওঁলোকে গৈ পিনি দখল কৰিছে দখল কৰাৰ ফলত চাহ শ্ৰমিকৰ এতিয়া সেই দখল কৰি যিবিলাক লিডাৰ হৈছে সেই লিডাৰবিলাকে বিক্ৰী কৰি শেষ কৰি পেলাইছে গতিকে ভূমাফিয়াবিলাক এইটো লক্ষী আছে মেচ আছে ৰবিন ইংটি আছে আৰু দুইটা অনাৰ হিচাপে অম্পু ইমটিপি পেলে খেজে তেওঁলোকৰ আণ্ডাৰত আমাৰ মাটি আমাৰ বাগান কৈছে কিন্তু শ্ৰমিকে কিন্তু এতিয়াও মানে এমুঠি ভাতৰ কাৰণে এটা টেবলেটৰ কাৰণে তেওঁলোকে কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে কি কৈছে শ্ৰমিকসকলে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে বিচাৰিছে আমাক ন্যায় লাগে ন্যায় প্ৰদান কৰিব লাগে চৰকাৰক অনুৰোধ কৰিছে আৰু আমাৰ অনুৰোধ কৰাৰ বাহিৰেতো তেনেকুৱা বিকল্প দেখা নাই ইয়াৰ পিছত কিন্তু আমাৰ শ্ৰমিকসকলে যেতিয়া নেকি প্ৰতিবাদী কাৰ্যসূচী ল'ব তেতিয়া প্ৰশাসনে আকৌ আমাৰ দুখ ঠেলিলে নহ'ব কাৰণ আগতীয়াকৈ আমি এই কাৰণে কৈছোঁ যাতে তাত গৈ পিনি ইনভেষ্টিগেশ্যন কৰক তদন্ত কৰক তাৰপিছতে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত